আপুনি এতিয়াও পৰ্যন্ত ঘৰৰ বাহিৰত আছে নেকি? যদিহে আপুনি ঘৰৰ বাহিৰত আছে তেন্তে আপুনি শীঘ্ৰেই ঘৰ সোমাওক, কিয়নো কেইটামান মুহূৰ্তৰ পিছতে আহি আছে প্ৰবল বৃষ্টিপাতে জোকাৰি যাব সমগ্ৰ ৰাজ্যৰ কেইবাখনো জিলালৈ আজি নিশাৰ পৰা কাইলৈ দিনটোলৈকে জাৰি কৰিছে য়েল্লো এলাৰ্ট, জাৰি কৰিছে ৰেড এলাৰ্ট, মুঠৰ ওপৰত হাই এলাৰ্ট জাৰি কৰিছে ৰাজ্যৰ কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰ। আমি বাৰে বাৰে কৈছোঁ কেইটামান মুহূৰ্ত বাকী আছে, কেইটামান মুহূৰ্তৰ পিছতে আহি আছে ধাৰাসাৰ বৰষুণ। আমি যিকেইখন জিলাৰ নাম ক'ম সেইকেইখন জিলাৰ বাসিন্দাসকলে যদি এই খবৰটো চাই আছে, যদি আপুনি এতিয়াও মাজ নিশা ঘৰৰ বাহিৰত আছে তেন্তে শীঘ্ৰেই ঘৰ সোমাওক, কিয়নো যিকোনো মুহূৰ্তত প্ৰলয়ংকাৰী ৰূপ ল'ব পাৰে বতৰে। অতি প্ৰতিকূল বতৰে এতিয়া আচলতে ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ গৈ আছে, আৰু এইখিনিতে ক'ব লাগিব যে প্ৰবল ধুমুহাও আহি আছে আৰু প্ৰবল বৃষ্টিপাত হ'বলৈ গৈ আছে। আৰু যিহেতু বৃষ্টিপাত হোৱা বুলি ক'লেই আচলতে গুৱাহাটী মহানগৰীকে ধৰি কেইবাখনো জিলাত সৃষ্টি হয় প্ৰবল কৃত্ৰিম বানপানী, আৰু বানপানীৰ বাবে প্ৰত্যেকগৰাকী লোকৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এই বিশেষ গুৰুত্বপূৰ্ণ খবৰটো। বিশেষকৈ যদিহে আপুনি মহানগৰ গুৱাহাটীৰ পৰা চাই আছে এই বিশেষ খবৰ, তেন্তে আপুনি শীঘ্ৰেই ঘৰ সোমাবলৈ চেষ্টা কৰক, কিয়নো গুৱাহাটী মহানগৰীত এজাক বৰষুণতেই সৃষ্টি হয় কৃত্ৰিম বানৰ। আৰু এয়া কেৱল এজাক বৰষুণ নহয়, প্ৰবল বৃষ্টিপাত আহি আছে, প্ৰবল বৰষুণ আহি আছে। গতিকে ঘণ্টা জোৰা বৰষুণৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হ'বলৈ গৈ আছে গুৱাহাটী মহানগৰীত। সেই হেতুকে আমি বাৰে বাৰে জাৰি কৰিছোঁ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি যে কেইটামান মুহূৰ্তৰ পিছতে আজি মাজ নিশাৰ পৰা কাইলৈ দিনটোলৈ হ'বলৈ গৈ আছে প্ৰবল বৃষ্টিপাত। সেই হেতুকে এইকেইখন জিলাৰ বাসিন্দাসকলে এতিয়াই ঘৰ সোমাওক, আৰু কাইলৈ পুৱাৰ ভাগত বাহিৰলৈ ওলাই যোৱাৰ পূৰ্বে চাই লওক যে আপোনাৰ জিলাখনৰ নাম তালিকাত আছে নেকি। আমি সবিশেষ খবৰ লৈ আহিছোঁ এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে নতুনকৈ আহিছে ৱেডাৰ আপডেট। শনিবাৰৰ মাজ নিশাৰ পৰা ৰাজ্যৰ 17খন জিলালৈ জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। প্ৰবল বৃষ্টিপাতে কঁপাব পাৰে ৰাজ্যৰ কেইবাটাও অঞ্চল, আৰু ইতিমধ্যে জাৰি কৰা হৈছে সতৰ্কবাণী। আৰু এই সতৰ্কবাণী পুনৰ কৈছোঁ যে প্ৰতিকূল বতৰে প্ৰভাৱিত কৰিব পাৰে কেইবাখনো অঞ্চল। ইতিমধ্যে শুকুৰবাৰে ৰাজ্যৰ 17খন জিলালৈ জাৰি কৰিছিলে য়েল্লো এলাৰ্ট, কিন্তু বৰ্তমান আজি মাজনিশাৰ পৰা কাইলৈ দিনটোলৈ অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে বতৰে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। আমি পুনৰ কৈছোঁ শনিবাৰ মাজনিশাৰ পৰা ৰাজ্যৰ 17খন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট, আৰু য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও আৰু কাছাৰ জিলাত। যদি আমি উজনি দিশলৈ চাওঁ, উজনিৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বাবেও শনিবাৰৰ মাজ নিশাৰ পৰা য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে দেওবাৰলৈকে। এই সময়ছোৱাত এই জিলাসমূহৰ দুই ঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। একেদৰে বিজুলী ঢেৰেকনিৰ সৈতে হঠাৎ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে। সেই হেতুকে আমি পুনৰ ক'ম প্ৰত্যেকগৰাকী নিউজ এছামৰ দৰ্শকক, যদি আপুনি এই খবৰটো গুৱাহাটী মহানগৰীৰ পৰা বিশেষকৈ যদিহে চাই আছে, তেন্তে গুৱাহাটী মহানগৰীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এইকাৰণেই, কিয়নো গুৱাহাটী মহানগৰীত যিকোনো মুহূৰ্ততে 10 মিনিটৰ এজাক বৰষুণতে সমগ্ৰ গুৱাহাটীত সৃষ্টি হয় কৃত্ৰিম বান। কিন্তু এয়া কোনো 10 মিনিটৰ বৰষুণ নহয়, এয়া ঘণ্টা ধৰি আহিব পাৰে বৰষুণ। সেই হেতুকে গুৱাহাটী মহানগৰীত যিকোনো ঠাইত সৃষ্টি হ'ব পাৰে কৃত্ৰিম বান। সেইবাবে প্ৰত্যেকগৰাকী লোকে যদি এতিয়াও মাজ নিশা যদি ওলাই আহিছে তেন্তে শীঘ্ৰেই ঘৰ যাওক, কিয়নো পুৱাৰ ভাগলৈকে ডুবি যাব পাৰে গুৱাহাটী মহানগৰী। কেৱল গুৱাহাটী মহানগৰীয়ে নহয়, আমি যিকেইখন ঠাইৰ নাম কৈছোঁ পুনৰবাৰ ক'ব বিচাৰিছোঁ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, তাৰোপৰি কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত আৰু লগতে কাছাৰত হ'ব প্ৰবল বৰষুণ। সেই হেতুকে প্ৰত্যেকগৰাকী লোকে যিহেতু সকলোৱে আশাৰে বাট চাই থাকে যে শনিবাৰৰ নিশাটো বহু দেৰিলৈকে সকলোৱে ঘৰৰ বাহিৰত থাকে, বহুত সময় দেখা যায়। যিহেতু দেওবাৰ বন্ধ পায়, সেই হেতুকে বহু চাকৰিয়াল বা বহু লোকে আচলতে দেওবাৰটো বন্ধ পাম বুলি ভাবি শনিবাৰে নিশা ঘৰত দেৰিকৈ সোমায় বা পুৱা দেওবাৰেও বিভিন্ন প্লেন হাতত তুলি লয়। কিন্তু সেইসমূহ প্লেন আপুনি কেঞ্চেল কৰক, কিয়নো মই বাৰে বাৰে কৈছোঁ যিকোনো মুহূৰ্তত আহিব ধুমুহা বৰষুণ, প্ৰবল বৃষ্টিপাত। আপুনি ধৰি লওক
দেওবাৰটো আপুনি আজৰি সময় বুলি ভাবি আপুনি চিনেমা চাব যাব পাৰে বা বজাৰ কৰিব পাৰে বা আপুনি ফ্ৰেণ্ডছৰ লগত বাহিৰত ঘূৰিব পাৰে কিন্তু আপুনি ঘূৰিবলৈ যাব হয় যিকোনো মুহূৰ্তত আপোনাক বানৰ সৃষ্টি হ'ব পাৰে আৰু এই বানত আপুনি কক বকাব লগা হ'ব পাৰে গতিকে ঘণ্টা ঘণ্টা ধৰি যাম জঁটৰ সৃষ্টি হ'ব পাৰে সেইবাবে প্ৰত্যেকগৰাকী লোকে এই খবৰটো চাই লওক যদিহে আপোনাৰ ঠাইডোখৰত বতৰ ডাৱৰীয়া কৰি আহিছে তেন্তে আপুনি পৰাপক্ষত ঘৰৰ ভিতৰত থাকক বিশেষকৈ গুৱাহাটী মহানগৰবাসীয়ে কাইলৈ পুৱাৰ ভাগলৈকে ঘৰৰ ভিতৰত থাকিবলৈ চেষ্টা কৰক কিয়নো কৃত্ৰিম বানত সৃষ্টি হোৱাৰ মাত্ৰকে ভুগিব গুৱাহাটী মহানগৰীয়ে জিয়াটো ভুগিব লাগিব সেইবাবে প্ৰত্যেকগৰাকী লোকক আমি পুনৰ জাৰি কৰিছোঁ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জাৰি তথ্য অনুসৰি যে প্ৰত্যেকগৰাকী লোকে সতৰ্ক হওক যিকোনো মুহূৰ্তত প্ৰতিকূল বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে সেই হেতুকে কাইলৈ দিনটো যিবোৰ প্লেনিং কৰিছিল সম্পূৰ্ণ প্লেনিং বতৰ নোচোৱাকৈ আগতীয়াকৈ কোনো প্ৰি প্লেন নকৰিব বতৰ চাইহে প্লেনিং কৰক আৰু যদিহে বতৰ বেয়া দেখিছে তেন্তে আপোনাৰ প্লেনিং কেনচেল কৰক দেওবাৰৰ দিনটো ঘৰত থাকিবলৈ চেষ্টা কৰক